সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ফাগুন মাহৰ 9 তাৰিখ ৰবিবাৰ 22 ফেব্ৰুৱাৰী 2026 চন। আজি যিসকলৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 6:01:58 আৰু সূৰ্য অস্ত হ'ব 5:17:56। আজিৰ দিনটোৰ তিথি হৈছে শুক্লা পঞ্চমী তিথি। দিনৰ 11:51:25 যোৱাত শুক্লপক্ষৰ ষষ্ঠী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, যোগ শুক্ৰ আৰু কৰণ হৈছে বালক। আজিৰ দিনটোত যিসকলে জন্ম লাভ কৰিব তেওঁলোক মেঘ ৰাশি, ক্ষুদ্ৰ বৰ্ণ ক্ষত্ৰিয় বৰ্ণ, দেৱগণ, ঘোঁৰাৰ অস্থি, কেতুৰ দশা। ৰাতি 6:49:04 যোৱাত মনুষ্যগণ, হাতীৰ অস্থি আৰু শুক্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি মৰণত 1 পদ দোষ পাব। যাত্ৰা আজি শুভ অমৃত যোগ। শুভ কৰ্ম পঞ্চামৃত, জাতকৰ্ম, নামাকৰণ, অন্নপ্ৰসন্ন, ব্যৱসায় আৰম্ভ, আৰোগ্য স্নান, দীক্ষা আদি সকলোখিনি আজিৰ দিনটোত কৰিব পাৰিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 9:40 এতিয়া আহিছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব সেই বিষয়ে। মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ আজিৰ দিনটোৰ আমোদ প্ৰমোদৰ দিন। কৰ্মত নতুন গতি লাভ কৰিব। সমাজত মান সন্মান প্ৰতিষ্ঠা আপোনাৰ আজি বৃদ্ধি পাব। দাম্পত্যত আৰু প্ৰেমত শুভ আনন্দ লাভ কৰিব, নতুনত্ব লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে আজি দিনটো বিশেষ শুভ দিন। সৰু সুৰা বেমাৰে কিছু আপোনাক আজিৰ দিনটোত চিন্তাত পেলাব পাৰে, তাৰ বাবে আপুনি অলপ সাৱধান হৈ থাকিব। আজিৰ দিনটোত আপুনি সূৰ্য প্ৰণাম কৰক, দিনটো আপোনাৰ শুভ হ'ব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে পিংক, গোলাপী। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি আদৰ্শবাদী মনোভাৱ থাকিব আজি। চাকৰি, ব্যৱসায় কাৰ্যত শুভ দিন। নতুন চিন্তাধাৰাৰে আজি আপুনি কামত আগবাঢ়িব পাৰিব। পৰিয়াল বন্ধুবৰ্গৰ সৈতে আপোনাৰ সুসম্পৰ্ক থাকিব। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ আজি নতুন সুনাম অৰ্জন কৰিব পাৰিব। মনত ভাল চিন্তা আপোনাৰ আহিব। ধন টকা পইচাৰ কাৰণে আপোনাৰ দিনটো আজি চিন্তা কৰিবলগীয়া নাথাকে। ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন বুলি বিবেচিত হৈছে। ইণ্টাৰভিউ দিয়াসকলৰ কাৰণে আজিৰ দিনটো অতিকৈ শুভ দিন। ইণ্টাৰভিউৰ কাৰ্যত সফল হ'ব পাৰিব। প্ৰেম, পাৰিবাৰিক, স্বাস্থ্য, শাৰীৰিক আজি সকলোখিনিতে আপোনাৰ আজিৰ দিনটো ভাল বুলি ক'ব পাৰি। শুভ ৰং হালধীয়া, শুভ সংখ্যা 9। কৰ্কট ৰাশি আজিৰ দিনটো অলপ সাৱধানে থাকিব। আপোনাৰ চিন্তা বৃদ্ধি পাব, ৰক্তচাপ আপোনাৰ বৃদ্ধি পাব পাৰে। ব্যৱসায়ী চাকৰিয়ালসকলৰ নতুন কৰ্ম
চিন্তাধাৰা আহিব পাৰে, কিন্তু কিছু আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। খাদ্যত কিছু ডিচিপ্লিন আপুনি বজাই ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিৰ দিনটো ভাল দিন। শুভ ৰং গ্ৰে, শুভ সংখ্যা 4। আজিৰ দিনটোত আপুনি সূৰ্যক পানী দিয়ক, আপোনাৰ দিনটো শুভ হ'ব। আৰু ৰঙা কাপোৰ আপুনি পৰিধান কৰিব পাৰে। সিংহ ৰাশি, আন ব্যক্তিৰ পৰা আপুনি সহায় লাভ কৰিব। অনুকূল দিন, ভাল দিন। আৰ্থিক দিশত আপোনাৰ লাভৱান হ'ব পাৰিব। ইনভেষ্ট কৰিব পাৰে। যিসকলে শ্বেয়াৰ মাৰ্কেটত বা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে আজি ভাল দিন। নিজ কৰ্মত ছেটিছফেকশ্যন আপুনি লাভ কৰিব পাৰিব। নিজৰ যি কাম থাকে, ঘৰতে হওক বা বাহিৰতে হওক, আপুনি আজি ছেটিছফেকশ্যন পাব। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা 6। কন্যা ৰাশি, মনত ভয় ভাৱ থাকিব। যিকোনো কামৰ কাৰণে আপোনাৰ মনত আজি অলপ ভয় ভাৱ থাকিব। আধ্যাত্মিক দিশত আপুনি মনোগ্ৰাহী হ'ব পাৰিব। কোনো মন্দিৰ বা ধৰ্মীয় স্থান দৰ্শনৰ প্ৰতি মনটো আপোনাৰ আজি আগ্ৰহী হ'ব। শত্ৰুৰ পৰা আপুনি আজিৰ দিনটোত কিছু সাৱধান হৈ থাকক। আপোনাক শত্ৰুৱে পিছফালৰ পৰা আক্ৰমণ কৰিব পাৰে, আপোনাৰ কিছু সুযোগ ল'ব পাৰে, তাৰ প্ৰতি আপুনি সাৱধান হৈ থাকক। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিপৰীত লিংগৰ পৰা সহায় লাভ কৰিব। পুৰুষে মহিলাৰ পৰা, মহিলাই পুৰুষৰ পৰা ছাপোৰ্ট পাব। সকলো ক্ষেত্ৰতে, সকলো দিশতে, চাকৰি, ব্যৱসায়, পঢ়া শুনা আদি সকলো দিশতে তেওঁলোকে বিপৰীত লিংগৰ পৰা ছাপোৰ্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ, চৰ্দিৰ দৰে কিছু সৰু সুৰা বেমাৰ আপোনাৰ আহিব পাৰে, তাৰ কাৰণে বিশেষ চিন্তনীয় নহয়। শুভ ৰং গোলাপী, শুভ সংখ্যা 6। বৃশ্চিক ৰাশি, গৃহ আনন্দ। ঘৰত থাকি আপুনি নিজ কৰ্ম কৰিব পাৰিব। যোগাযোগ আপোনাৰ আজি ভাল হ'ব। আৰ্থিক দিশত আপোনাৰ শুভ, কিন্তু খৰচৰ প্ৰতি আপুনি কিছু নজৰ দিব লাগিব। অলাগতিয়াল কিছু খৰচ আপোনাৰ আহিব পাৰে। স্বাস্থ্য, মন, পঢ়া শুনা আদি সকলোতে আপোনাৰ ভাল বুলি ক'ব পাৰি। শুভ ৰং ৰূপালী, চিলভাৰ, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ আজিৰ দিনটোত সামাজিক কাৰ্যত আপুনি সন্মান লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়া বা সকলোৰে পৰা আপুনি আজি সন্মান লাভ কৰিব। সৃজনীশীল কাৰ্যৰ প্ৰতি আপোনাৰ আজি মনোগ্ৰাহী হ'ব আৰু তাত সুনামো অৰ্জন কৰিব পাৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব। আৰ্থিক, স্বাস্থ্য, পাৰিবাৰিক, প্ৰেম আদি সকলোতে আপোনাৰ আজিৰ দিনটো ভালে যাব। শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 9। মকৰ ৰাশি, মনৰ ইচ্ছা পূৰণ। আজিৰ দিনটোত মনত যি ইচ্ছা আছিলে, মনৰ আশা আপোনাৰ আজি পূৰণ হোৱাৰ এটা যোগ আছে। যাত্ৰাত আপোনাৰ শুভ যোগ আছে আজিৰ দিনটোত। আলোচনাৰ মাধ্যমেৰে সকলোবোৰ সমস্যাৰ আপোনাৰ সমাধান উলিয়াই ল'ব পাৰিব। আৰ্থিক, পাৰিবাৰিক, প্ৰেম আদি সকলো দিশতে আপোনাৰ সমাধান লাভ কৰিব পাৰিব। ব্যৱসায় কাৰ্যত জড়িতসকলৰ কাৰণে শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। কুম্ভ ৰাশি, সাহসৰ পৰিচয় দিব পাৰিব আজি। নিজ কাৰ্যত ঘৰতে হওক বা বাহিৰতে হওক আপুনি নিজৰ পৰিচয়, সাহসৰ পৰিচয় আপুনি দাঙি ধৰিব পাৰিব। পৰীক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অত্যন্তই শুভ বুলি মনা হৈছে। পৰীক্ষাৰ্থীসকলে আজিৰ দিনটোত আপুনি পাৰদৰ্শিতা দেখুৱাব পাৰিব। শুভ ৰং হৈছে আকাশী নীলা,
শুভ সংখ্যা হৈছে 4। মীন ৰাশি গৃহ নিৰ্মাণ অৰ্থাৎ নতুন যিকোনো কাৰ্য আপুনি আৰম্ভ কৰিব পাৰিব, ব্যৱসায় হওক বা কোনো অফিচ ইষ্টাব্লিছমেণ্ট হওক, এইবিলাক সকলো কাৰ্যই আজিৰ দিনটোত আপুনি আৰম্ভ কৰাৰ এটা যোগ আছে। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো খুব ভাল, কিন্তু খৰচ কিছু আপোনাৰ বৃদ্ধি হ'ব পাৰে। প্ৰেম, পাৰিবাৰিক আদি সকলোখিনি দিশতে আপোনাৰ আজিৰ দিনটো শুভ বুলি বিবেচিত কৰা যায়। শুভ ৰং হৈছে ৰূপালী চিলভাৰ, শুভ সংখ্যা হৈছে 8। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে আজিৰ দিনটোৰ ফলাফল এইখিনি আছিল। প্ৰিয় বন্ধুসকল, মোৰ এই চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবলৈ সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰস্তুত কৰাৰ কাৰণে আপোনালোকৰ পৰা ভাল পৰামৰ্শ বা আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।